নিউ এডুকেশ্যন পলিচি ইয়াতে এটা চাকৰিৰ ধুমুহা আহিব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব, কি ডকুমেণ্টছ ভেৰিফিকেশ্যনত লাগিব, লেটছ ডিছকাছ। লেটেষ্ট খবৰ আলোচনা কৰিম, যেনেকৈ ধৰক নিউ চিটেড বা DLED NIOS সকলোখিনি আলোচনা কৰিম, গতিকে ভিডিঅ' সকলোকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ডিছকাছ। হেল্ল' ফ্ৰেণ্ডছ, লেটেষ্ট খবৰ কাৰোবাৰ পক্ষত হ'ব পাৰে বা কাৰোবাৰ বিপক্ষত হ'ব পাৰে, এয়াই নিয়ম। কিন্তু এটা বস্তু মনত ৰাখিব লাগিব, আপোনালোকৰ হোপ থাকিব লাগিব, হোপ এৰা নাযাব, আপোনালোকৰ আশাটো জীয়াই ৰাখিব আৰু এটা ভাল হ'বই। প্ৰথমে এইবোৰ কথা আপোনালোকক মই কৈ আছোঁ কিয়, কাৰণ খবৰৰ লগত ট্ৰল জড়িত কিয়। ইজনে সিজনৰ ভাল খবৰত এপ্ৰিচিয়েট কৰক। হয়, কাৰোবাৰ কিবা এটা খবৰ ওলালে খবৰটো কাৰোবাৰ পক্ষত হ'ব পাৰে, কাৰোবাৰ বিপক্ষত হ'ব পাৰে, কিন্তু আপোনালোকে ইজনে সিজনৰ ভাল খবৰত এপ্ৰিচিয়েট কৰিব লাগে, কাৰণ ভাল টাইম আপোনাৰো আহিব। আপোনালোকে জানে NEP 2020 নিউ এডুকেশ্যন পলিচি ইয়াতে এটা চাকৰিৰ ধুমুহা আহিব পাৰে। NEP 2020 ইমপ্লিমেণ্টেশ্যন হৈ আছে, 2026 ভিতৰত NEP 2020 ইমপ্লিমেণ্টেশ্যন হ'ব। আৰু এইটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ লগে লগে গভৰ্ণমেণ্টক বহুত চাকৰি দিব লাগিব, কাৰণ মেন পাৱাৰৰ দৰকাৰ আছে। সেইকাৰণে আপোনালোকে প্ৰত্যেকেই ইজনে সিজনক এপ্ৰিচিয়েট কৰক, আৰু আপোনাৰো ভাল টাইম আহিব পাৰে NEP 2020 মাধ্যমে। গতিকে যে চাকৰি এটা ধুমুহা আহিব, গতিকে আপুনি অকণমান ৱেইট কৰিব লাগিব। মই খবৰবিলাক আলোচনা কৰিম, কিন্তু মই আগতে এইবিলাক কথা কৈ আছোঁ যে আপোনাৰো ভাল খবৰ আহিব। হেল্ল' ফ্ৰেণ্ডছ, প্ৰথমে আলোচনা কৰি লওঁ NIOS নিউজ লেটেষ্ট খবৰ কি আছে বৰ্তমান। নিউজৰ লেটেষ্ট খবৰ যিখিনি আছে আপোনালোকে গমেই পায় যে হাইকোৰ্টৰ পৰা কিছুমানক অফলাইন এপ্লিকেশ্যনটো ৰখাৰ কাৰণে গভৰ্ণমেণ্টক জনোৱা হৈছে। সেই অনুপাতে আপোনালোকে অফলাইন এপ্লিকেশ্যন কৰিছে, লগতে কিছুমান অনলাইন কৰাৰ লগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লৈ পেলাইও আপোনালোকে এপ্লিকেশ্যন কৰিছে। তো এইটো আছিল মানে এতিয়া এই NIOSখিনি কি হ'ব পাৰে, মানে মেৰিট লিষ্টত সোমাব নে নোসোমাব পাৰে, এয়া আপোনালোকৰ ডাঙৰ প্ৰশ্ন। আপোনালোকে যদি জাজমেণ্টটো চায় তেনেহ'লে জাজমেণ্টটোতে আছে বা তাতে আছে যে জাজমেণ্ট নোহোৱালৈকে কোনো ধৰণৰ এইটো মেৰিট লিষ্টত সোমাব, মানে মেৰিট লিষ্টত হয়তো নোসোমাব। জাজমেণ্ট আহিব পাৰে, জাজমেণ্ট অতি সোনকালে অহাৰ সম্ভাৱনা আছে, কাৰণ এইটো অকল অসমৰে যে এনেকুৱা এটা প্ৰব্লেম হৈ আছে তেনেকুৱা নহয়, ভাৰতবৰ্ষৰ গোটেইখিনি ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এই NIOSখিনি এটা প্ৰব্লেম অসুবিধা হৈ আছে। গতিকে জাজমেণ্টটো সোনকালে আহিব, আৰু ইয়াৰ লগত যিটো জাজমেণ্ট আহিব পাৰে সেয়া মই অনুমান কৰিছোঁ বা এটা চ'ৰ্চৰ খবৰ যে যিটো মই আগতে কৈছিলোঁ 6 মান্থ ব্ৰিজ কোৰ্চ যিটো আছিল, সেইটো কোৰ্চটো ইয়াতে এড হ'ব পাৰে, এইটো কৰিব লাগিব পাৰে। 6 মান্থ ব্ৰিজ কোৰ্চ কৰাৰ পিছত আপোনালোকৰ এইটো ইকুইভেলেণ্ট হ'ব পাৰে। গতিকে যদি এনেকুৱা ধৰণৰ কিবা আহে, সিদ্ধান্ত আহে, তেতিয়াহ'লে আপোনালোকে যিবিলাকে NIOS DLED কৰিছে তেওঁলোকৰ 6 মান্থ ব্ৰিজ কোৰ্চটো কৰিব লাগিব পাৰে। গতিকে সেইটো কোৱা হৈছে যে আপোনালোকে নেক্সট এডভাৰটাইজমেণ্ট অহাৰ আগতেই এইটো যিটো 6 মান্থ ব্ৰিজ কোৰ্চ আছে এইটো কৰি ল'ব লাগিব। DLEDৰ খবৰ, লেটেষ্ট খবৰ কি, DLEDৰ খবৰ মানে সেইকাৰণে মই দিছোঁ যে ৰেগুলাৰ DLED আৰু ODL DLEDৰ মাজত এতিয়া ভালেখিনি DLEDৰ মাজত যিটো ভেদাভেদ আছিল এইটো অকণমান গুচি গৈছে। এতিয়া তেওঁলোকৰ মাজত এতিয়া মতভেদ তথাপি বহুখিনি কমিছে, যে তেওঁলোকে এতিয়া একেলগে কামখিনি কৰি আছে। এইখিনি এটা ভাল হৈছে, কাৰণ মই আপোনাৰ আগতে কৈছোঁ যে ইজনে সিজনৰ খবৰত এপ্ৰিচিয়েট কৰিব লাগে, লগতে ইজনে সিজনৰ কাৰণে ভাল মংগল কামনাও কৰিব লাগে। আৰু এটা কি আছে যে চৰকাৰী সিদ্ধান্ত ডিচিশ্যনক আপোনালোকে মানি ল'ব লাগে, কাৰণ গভৰ্ণমেণ্টে না কোনো DLEDৰ বিপক্ষতেই নাছিল। আপোনালোকে শিক্ষামন্ত্ৰীৰ ৰায়ো যদি শুনে, তেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছিল যে গভৰ্ণমেণ্টে বা আদালতে বা হাইকোৰ্টে বা সুপ্ৰিম কোৰ্টে যিখিনি সিদ্ধান্ত লয় মই সেই সিদ্ধান্তৰ লগতে যাম। হেল্ল' ফ্ৰেণ্ডছ, বহুতে এইটো লৈ বহুতে কৈছে নাহে বুলি, বহুতে কৈছে আহে বুলি। মই যদি অথেণ্টিক খবৰ আপোনালোকক কওঁ তেনেহ'লে DWৰ পৰা ফোন কল আহে। কেনেকুৱা ধৰণৰ কেণ্ডিডেটক আহে মই সেইটোও আলোচনা কৰি আছোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকক। DWৰ পৰা ফোন কল আহি যায়, মই নিজে দেখিছোঁ DWৰ পৰা ফোন কল অহা। DW ফোন কল কিয় আহে, কোনবোৰ কেণ্ডিডেটৰ ক্ষেত্ৰত আহে, এতিয়া চাওক। যিবোৰ কেণ্ডিডেটে ইন ছাৰ্ভিচ দেখায় তেওঁলোকৰ কিন্তু ফোন কল প্ৰায় আহি থাকে,
ইন সার্ভিস দেখা মানে কন্ট্রাকচুয়ালত কাম কৰি আছে সেই ডাটাখিনি আপলোড কৰিছে হয়তো ডাটাখিনি সম্পূৰ্ণ হোৱা নাই কোনবা এটা কলাম ফিল আপ কৰা নাই তেনেকুৱা ধৰণৰ ক্যান্ডিডেটক মানে ডিডব্লিউৰ পৰা ফোন কল আহে যে আপুনি কোনটো পোষ্টত কাম কৰি আছে ৰেগুলাৰ হলে কিন্তু ক্যান্ডিডেটৰ ক্যান্সেল হৈ যাব হেগানে তাতে লিখা আছিল যে এলপি টু এলপি কৰিব নোৱাৰিব কন্ট্রাকচুয়াল হলে কৰিব পাৰিব তো এইবোৰ ক্যান্ডিডেটৰ ক্ষেত্ৰত আহে আৰু কিছুমান আছে যে ডাটা অসম্পূৰ্ণ থাকে সেইখিনি ক্যান্ডিডেট আহিব কিন্তু আকৌ ইয়াতে নধৰিব আপোনালোকে যে ডিডব্লিউৰ পৰা ফোন কল আহিলেই তাৰ নামটো মেৰিট লিষ্টত সোমাব পাৰে এইটো কোনো গ্যাৰান্টি নাই কাৰণ মই দেখিছো ডিডব্লিউৰ পৰা ফোন কল আহাৰ পিছতো তাৰ নাম প্ৰভিজনাল মেৰিট লিষ্টত সোমোৱা নাই মই এইটো দেখিছো আৰু কি ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন কেতিয়া ডাঙৰ প্ৰশ্ন মই আপোনালোকক কেনেমান ডেট দেখাই আছো সেইকাৰণে তাৰপিছত ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশনটো কেতিয়া হ'ব পাৰে এয়া চাওক 2024 ইলেকশন ডিটেইলস আছে হেখিনি দিয়া আছে 12/3 12 তাৰিখ 12 মাৰ্চত ইলেকশন নোটিফিকেশন ওলোৱাৰ চান্স আছে 28/3/2024 ত নমিনেশন সাবমিট কৰিব লাগিব 19/4/2024 পোলিং ডে মানে এটো অসমৰ কাৰণে কৈছো এটো পোলিং ডেট মানে ভোটিং ডেট হ'ব আৰু 22 মে যেটো যে কাউন্টিং ডেট ৰিজাল্ট দিব 30 মে আপাতত এইবিলাক ডেটটো ঘোষণা কৰিছে এক্সাক্ট নহব পাৰে কিন্তু এই ডেট বিলাক মানে ঘোষণা কৰিছে এদিন দুদিন ইফালে হ'ব পাৰে তো চাওক এটো 12 মাৰ্চ টু মই 15 মাৰ্চ ধৰো তথাপি মাত্ৰ সময় আছে 15 দিন তো এই 15 দিনৰ ভিতৰত কিন্তু ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন ইত্যাদি ইত্যাদি কৰা প্ৰায় অসম্ভৱ গতিকে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন টু বিফোর ইলেকশন পাতাটো অকমান অসুবিধা হ'ব পাৰে দুটা প্ৰভিজনাল মেৰিট লিষ্ট ওলাব পাৰে মানে ডাইৰেক্ট ডিনাই কৰা না যায় যেহেতু কি অকমান দিন সময় আছে কিন্তু যেটো ৰিক্ৰুটমেন্টটো হেতু ইলেকশনৰ পিছতো হ'ব এনেকৈ এটা প্ৰায় মোটামুটি পৰিষ্কাৰ হৈ গৈছে যে এনেকুৱা ক'ব পাৰো আমি যে ফাইনাল লিষ্টটো আমাৰ যেটো এপয়েন্টমেন্ট দিব ফাইনাল লিষ্টটো এটো আফটার ইলেকশন হোৱাৰ সম্পূৰ্ণ চান্স আছে আফটার ইলেকশন হ'ব পাৰে কাৰণ বিফোর ইলেকশনটো এতিয়া মানে সময় কম ইমান হনকালে এপয়েন্টমেন্ট দিব পাৰিব না নোৱাৰিব ইয়া ডাঙৰ প্ৰশ্ন পিডিবিত মানে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনত কি ডকুমেন্টস লাগে প্ৰশ্ন কৰিছিল যে কি ডকুমেন্টস লাগে স্যার আপোনালোকে যেটো অনলাইনত এপ্লাই কৰোতে যিখিনি ডাটা বা যিখিনি ডকুমেন্টস ফিল আপ কৰিছিল সেইখিনি লাগিব ইয়াৰ অতিৰিক্ত একো নালাগে যিখিনি ডকুমেন্টস আপোনালোকে অনলাইনত ফিল আপ কৰিছিল সেই ডকুমেন্টস খিনি লাগিব ইয়াৰ এক্সট্ৰা কোনো ধৰণৰ ডকুমেন্টেশন লানা সেইখিনি অনলাইনত আকৌ আপ টু ডেট দিব যেতিয়া আপোনালোকৰ ভেৰিফিকেশন মাতিব আকৌ দিব যে এই ডকুমেন্টস খিনি আপোনালোকে লৈ আহিব আপোনালোকে দেখিছে যোৱাবাৰ লাস্ট যেটো আপডেট হৈছে নিউ সিটেড লেটেস্ট খবৰ তেওঁলোকে দিছিল যে পোর্টাল খুলিব নেকি এইবাৰ কিন্তু পোর্টাল খোলাৰ চান্স নাই হয়তো নখুলিব কাৰণ পোর্টাল খুলিলে ইমান দিনে খুলি গল হয় পোর্টাল যেহেতু দুইবাৰ কৈ খুলিছে এবাৰ নখুলিব ডেৰমাহ এই দুইবাৰতে পোর্টালতে গুছি গৈছে পোর্টালতে বেছি সময় গৈছে মানে এপ্লিকেশন কাৰণে প্ৰথমবাৰ এক মাহ দিছে তাৰপিছত আকৌ 15 ডেজ দিছে তো গতিকে 1.5 মান্থস অকল এপ্লিকেশন কৰোতে গৈছে তো মই হেগানে কৈছো যে চাকৰি এটা বহুতখিনি পোষ্ট আহিব এনইপি 2020 এর আন্ডাৰত হেগানে ইজনে হিজনৰ খবৰক এপ্ৰিশিয়েট কৰক আৰু আদৰণি জনাওক গভৰ্ণমেণ্টৰ ওপৰত এৰি দিয়ক গভৰ্ণমেণ্টে যিখিনি কৰি আছে ভালে কৰি আছে আপোনালোকে লাষ্ট 2 ইয়াৰ্ছত যদি চাই তেনেহলে চাব প্ৰায় 4 টাইমছ ৰিক্ৰুটমেন্ট হৈ গল তেনে আৰু ৰিক্ৰুটমেন্ট হ'ব চিন্তা কৰিব নালাগে ভাল সময় আপোনাৰো আহিব সো फ्रेंड्स थैंक यू फॉर वाचिंग द वीडियो ভাল লাগিলে চ্যানেলটো সাবস্ক্রাইব কৰি দিব ভিডিওটো লাইক কৰিব শেয়ার দিব আপোনাৰ ফ্ৰেন্ডছৰ লগত কিবা জানিবলৈ হলে কমেন্টস কৰিব হেকত সকলোকে বেষ্ট অফ লাক জনাই মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ